নমস্কাৰ বন্ধুসকল, আজি অইন এটি ভিডিঅ'লৈ আহিছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো চাই খুব ভাল পাব। এই ভিডিঅ'টো আপোনালোকে চাবই লাগিব, কিয়নো বহুত স্মৃতি জড়িত হৈ আছে আৰু সেই স্মৃতিৰ কাৰণে মই আহিছোঁ এই ভিডিঅ'টো ল'বলৈ কাৰণে। আপোনালোকক মই দেখাই আছোঁ ভিডিঅ'টো, আপোনালোকে ধুনীয়াকৈ চাই থাকিব দেই। বন্ধুসকল, এই ঘৰটো মই দেখাইছোঁ যে এই ঘৰটো আপোনালোকে ভঙা চিঙা ঘৰ কিবা হ'ব পাৰে, কিন্তু এটা সময়ত কি আছিলে মই তাকে ক'বলৈ গৈ আছোঁ। মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। এইটো ঘৰ এটা সৰু ৰুম আৰু এইটো ৰুমত আগতে হৈছিলে এনেকুৱা, আমাৰ ইয়াত এই সৰু সৰু চিনেমাবিলাক যে কি দশমিত্ৰী চিনেমা নে কি বুলি কয়, ডক্টৰ বেজবৰুৱা চিনেমালৈকে ইয়াত অনা হৈছিলে। ইয়াত মেচিন ঘৰটো থৈছিলে, এইটো ঘৰত মেচিন ঘৰটো থৈছিলে। আৰু এই ঘৰটো এতিয়া অৱস্থা কি হ'লগৈ আপোনালোকে নিজে চাওক। আৰু কিবা কিবি দেখাবলৈ আছে, মই দেখাই আছোঁ। এতিয়া গৈ আছোঁ মই এই এটা বিহু পেণ্ডেল বিহু মঞ্চ আছিলে য'ত, মই তালৈ গৈ আছোঁ। এই আপোনাৰ বিহু মঞ্চলৈ যোৱা আৰু বিহু ষ্টেজলৈ যোৱা ৰাস্তাটো আপোনালোকে চাওক। মই কোনো বেয়া ভাৱত কোৱা নাই দেই, এইবিলাক আপোনালোকে ভাবি নল'ব, কাৰণ মই এইটো দেখাই যোৱাটো আৰু আমি ইয়াত বিহু মৰাটো আমাৰ সৰুৰ পৰা আমাৰ ইয়াত কিছু আমি লাগি আছিলোঁ, জড়িত হৈ আছিলোঁ, তাকে দেখাবলৈ গৈ আছোঁ। এতিয়ানো কিয় এনেকুৱা হ'ব পাৰে, দেখাই আছোঁ, বুকাই গৈ আছোঁ আমি। নমস্কাৰ, মই এই বস্তুটো আপোনালোকক স্মৃতিটো দেখাবলৈ গৈ আছিলোঁ যে এই দেখাইছোঁ আপোনালোকক। এইটো নামৰূপৰ BBFCL ক্লাব হয়। এই ক্লাব ঘৰটোতে আমি ছেক্টৰে এই ক্লাব বুলি কয়, এইটো আমাৰ বহুত অনুষ্ঠান প্ৰতিষ্ঠান পাতোঁ, ইয়াত পতা হৈছিলে আৰু এতিয়াও কিছু অনুষ্ঠান পাতি থকা হয়। তাকে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। চাওক, মই আপোনালোকক দেখাই আছোঁ। এতিয়া ইমান জংঘল, এইডোখৰ জেগাত আমাৰ চকী টেবুল বেঞ্চ কিবা আছিলে, এইখিনি জেগাতে। এইডোখৰত আমাৰ নামৰূপৰ বিহু পেণ্ডেলত যদি বিহু হয়, তেতিয়া আমাৰ এইটুকুৰা জেগাত ৰাইজক লুচি পুৰি কিবা খুৱাইছিলে। আৰু আমাৰ মঞ্চটো মই দেখাবলৈ গৈ আছোঁ। ইয়াতে মানে বিহু হুঁচৰি জেং বিহু আহিলে ইয়াতে লুচি পুৰি বনাই খুৱাইছিলে। তাৰ পাছত মই আকৌ আপোনালোকক কি দেখাবলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। এইটো একদম চাবলগীয়া ভিডিঅ' হয়। আপোনালোকে বেলেগ ভিডিঅ' যদিও কাটি চাই, এই ভিডিঅ'টো কাটি নাচাব, মই আপোনালোকক অনুৰোধ কৰিছোঁ। বন্ধুসকল, এইটোৱে বিহু মঞ্চ আছিলে। এখন মঞ্চ মানে বিহু ষ্টেজ আছিলে, বিহু ষ্টেজ। আৰু ইয়াত মানে বহুত কলা সংস্কৃতি হৈছিলে, ইয়াত আমাৰ পাতিছিলে আমাৰ নামৰূপৰ সন্মানীয় ব্যক্তিসকলে। মই তাকো দেখাইছোঁ। এইটো আছিলে আমাৰ বিহু মঞ্চ। বিহু ইয়াতে আগতে হুঁচৰি জেং বিহু আগতে আমাৰ ইয়াতে হৈছিলে, সেই বস্তুটো দেখাইছোঁ। এতিয়া কি হৈছে আৰু অতীততে কি আছিলে ধুনীয়াকৈ দেখুৱাইছোঁ। এইটো বিহু মানে আমাৰ নামৰূপৰ বিহু পেণ্ডেলটো যেতিয়া বনাই আছিলে, তেতিয়াহে আমাৰ এইখন আমাৰ বিহুৰ মঞ্চ আছিলে। ইয়াত যেতিয়া বিহু পেণ্ডেলটো হৈ যোৱাৰ পাছত আমাৰ ইয়াৰ পৰা আমি তালৈ গুচি গ'লোঁ। কিন্তু তেতিয়া আকৌ আমাৰ ইয়াত মানে এইটো মঞ্চত কোন আহিছিলে মই সেয়াও ক'ম আপোনালোকক। তাৰপৰা ইমান ধুনীয়া বস্তু আছিলে ইয়াত, নহয় মানুহ হাজাৰ, কোনো মানুহ হিচাপ কৰিব নোৱাৰা তেনেকুৱা হৈছিলে। আৰু ইয়াত কি ৰুমত আমি কি শিকিছিলোঁ, কি কৰিছিলোঁ, গোটেইখিনি আপোনালোকক দেখাবলৈ গৈ আছোঁ মই। আপোনালোকে চাই থাকিব ভিডিঅ'ত। বন্ধুসকল, মই এতিয়া এটা ৰুমত সোমাম। এই ৰুমটো আপোনালোকে দেখিছে নহয়। এই ৰুমটোৰ ভিতৰত কি আমি শিকিছিলোঁ, কি কৰিছিলে আমাৰ নামৰূপবাসী, আমাৰ নামৰূপৰ যিবিলাক ল'ৰা ইয়াত জন্মগ্ৰহণ কৰিছিলে, সিহঁতে ইয়াত খেলি পিনি, ইয়াত প্ৰেক্টিছ কৰি পিনি ক'ত পাইছিলেগৈ, সেই কথাখিনি মই ক'ম আপোনালোকক। মই ভিতৰলৈ সোমাই গৈ আছোঁ। ইমান লেতেৰা ভিতৰতো সোমাইছোঁ দেই আপোনালোকক দেখাবলৈ কাৰণে, কাৰণ আমাৰ নামৰূপৰ বহুত সন্মানীয় হেৰি আছে, কিছু আমাৰ ল'ৰা ছোৱালী আছে। মই সোমাই গৈ আছোঁ। সাপ আগতে সাপ সোমাইছিলে ইয়াত, সাপ সোমাই আছিলে, সাপ আছে যদিও নাজানো দেই, ভয়ে লাগে। বহুত বছৰ মূৰত আজি সোমাইছোঁ। গোটেই অন্ধকাৰ এইবিলাক। বন্ধুসকল, এইটো ৰুমত আমি
ৰংমন সাংস্কৃতিক শিক্ষা বিকাশ কেন্দ্ৰ বুলি আমাৰ বিহু টিম এটা আছিলে। এই বিহু টিমটোত আমি বহুত ল'ৰা ছোৱালী একত্ৰিত হৈ পিনে আমি এই বিহু টিম ইয়াতে আমি আখৰা কৰিছিলোঁ। এইটো ৰুমত আমি আখৰা কৰিছিলোঁ, ইয়াতে শিকিছিলোঁ। আমাৰ নাচনী আছিলে কমচে কম 18-19 জনীমান আছিলে। ঢুলীয়া আছিলোঁ, তালুৱা আছিলোঁ, ময়ো এটা ঢুলীয়া আছিলোঁ এটা টাইমত। ইয়াত আমি সৰু ল'ৰা ছোৱালীও প্ৰশিক্ষণ দিছিলোঁ। সৰু ল'ৰা ছোৱালী সৰু ল'ৰাক আমি ঢোল শিকাইছিলোঁ আৰু সৰু ছোৱালীক নাচ শিকাইছিলোঁ এইটো ৰুমতে আমাৰ টিমটোৱে। আৰু এইটো আমাৰ ৰংমন সাংস্কৃতিক শিক্ষা বিকাশ কেন্দ্ৰটো আমি বিহু অসমৰ ভিতৰত আমি একেবাৰে নহ'লেও ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তেতিয়ালৈকে আছিলে, থাৰ্ড আছিলে। আমি সেই 3টা প্ৰাইজ পাবলৈ আমি সক্ষম হৈছিলোঁ। এতিয়া আৰু মই আৰু বেলেগ আছে, আৰু 2টা অনুষ্ঠান আছে। সেই 2টা অনুষ্ঠান দেখুৱাৰ পাছতে আমাৰ দাদা এজন আছে, দাদাজনে ক'ব দেই। বন্ধুসকল, এইটো আছিলে আমাৰ পাঞ্জাৰ প্ৰেক্টিছ, পাঞ্জা খেলৰ আমাৰ এইটো ৰুম আছিলে। এই ৰুমটো মই দেখাই দিছোঁ। এইটো ৰুম আমাৰ পাঞ্জা খেলৰ ৰুম আছিলে। মই আগফালে পাছফালে গোটেইখিনি দেখাই দিছোঁ। এইটো ৰুমত এতিয়া সোমাইছোঁ যদিও মনত অকণমান ভয় ভাৱ লাগি আছে, কিন্তু চবফালে একদম হাবি, ইয়াতো গোটেই গৰু গোহালি হ'ল। কিন্তু এইটো ৰুমত আমাৰ গোটেই আমাৰ পাঞ্জাৰ নাম ওপৰত যিমান ল'ৰা আছিলে পাঞ্জা প্ৰেক্টিছ কৰিবলৈ ইয়াত আহিছিলে, শ ল'ৰা এইটো ৰুমত পাঞ্জা খেলিছিলে। এইটো ৰুমত আমি বিহু শিকি আছিলোঁ। আজি এনেকুৱা এটা জেগা কেলৈ এনেকুৱা হ'ব পালে আমাক নিজকে বেয়া লাগে। তাৰমানে একো নহ'লেও এই ৰুমবিলাক যদি ভাল হৈ থকা হ'লে আকৌ আমাৰ নতুন প্ৰজন্মই এইবিলাক কিছু শিকিব পাৰিলেই হ'লে। ঠিক আছে বন্ধুসকল, মই আজি আপোনালোকক এইটো ভিডিঅ' দেখাইছোঁ। আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে চালে মানে খুব মই নথৈ আনন্দিত হ'ম, কাৰণ এইবোৰ বহুত অতীতৰ বস্তু, আমাৰ ভাল লগা বস্তু আছিলে। ইয়াত আগতে মানুহৰ পৰা কোনো বাদে নোপোৱা গৈছিলে, তেনেকুৱা ল'ৰা ছোৱালী আহিছিলে। এতিয়া আমাৰ নাই, মঞ্চ নাই, আমাৰ এইটো শেষ হৈ গ'ল। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো চাই থাকিব। আৰু এটা শ্বৰ্ট আছে, তাৰপৰা আমাৰ দাদা এজন আছে, দাদাজনে আপোনালোকক খুব ধুনীয়াকৈ কথাখিনি অৱগত কৰিব। আপোনালোকে ভিডিঅ'টো চাব। এইটো মঞ্চত আমাৰ অসমৰ এজন খুব ভাল কণ্ঠ, আৰু আমি বহুত সন্মান কৰোঁ সেই দাদাজনক। অসমত আপোনালোকে বা আমাৰ ভাৰতত চিনি নোপোৱা মানুহ নাই। সেই মানুহজনৰ নাম কাক ক'বলৈ গৈ আছোঁ আপোনালোকে সকলোৱে গম পাইছে চাগে। সেইজন মানুহ হৈছে আমাৰ কি বুলি ক'ম, মইতো ভগৱান বুলিয়ে ক'ব লাগিব, আমাৰ জুবিন ককাইদেউ। তেখেতক ইয়ালৈ আনিছিলে, লগত মই আছিলোঁ বাৰু। আজি বহুত বছৰ কথা। এইটো মঞ্চতে আমাৰ জুবিন দাই প্ৰগ্ৰেম কৰি গৈছেহি। তেতিয়া পইচা কথাটো আছিলে, মই পইচা কথাটো সিমান ভালকৈ নাজানো, কিন্তু আমাৰ লগত ভালেকেইজন মানুহ আছিলোঁতো, সেইটো কাৰণে পইচা কথাটো মই নাজানো। কিন্তু জুবিন দায়ে তেতিয়া কোনকেইখন কেছেটত কিমান পপুলাৰ হৈছিলে আপোনালোকে সকলোৱে অৱগতই আৰু সকলোৱে জানেই। এইটো মঞ্চত আমি অনা কাৰণটোৱে হৈছিলে, আমি বুলি ক'লে ভুল হ'ব, আমাৰ লগৰ 8-10জনমান আছিলে। তেতিয়া সেই কেছেটকেইখন হৈছে আমাৰ জুবিন দাও এইটো মঞ্চত খুব হিট। তেতিয়া জুবিন দাই অনামিকা আৰু মায়া কেছেটখন, সেই 2খন কেছেটত মানে জুবিন দা ছুপাৰ হিট মাৰিছিলে। তাৰ পৰা এতিয়া জুবিন দা গৈ বহুত ওপৰত এতিয়া আমাৰ জুবিন দা। আমি বহুত সন্মান কৰোঁ এজনক, জুবিন দাক আমি ভগৱান বুলিয়ে ভাবোঁ। আৰু এইটো মঞ্চত জুবিন দা অহা মঞ্চটো আৰু তাকে আপোনালোকে চিন্তা কৰক। মই সেইটো কাৰণে দেখাব আহিছিলোঁ যে এই ভিডিঅ'টো বহুত দিনৰ পৰা কৰিমকৈ সময় পোৱা নাছিলোঁ। সেইকাৰণে আজি সময় পাই সুবিধা পাই আহিলোঁ, কাৰণ মোৰ ঘৰ যেতিয়া নেকি নামৰূপতে, মই কিছু বস্তু দেখুৱাবলৈ আছে নামৰূপৰ বিষয় লৈ। ঠিক আছে বন্ধুসকল, জুবিন দাক ইয়াতে অনা হৈছিলে। এতিয়া জুবিন দাই নাচি যোৱা বা গাই যোৱা ষ্টেজটো কেনেকুৱা আপোনালোকে নিজে চাওক। মই সেইফালে দেখাইছোঁ সেই ঘৰটো তাতে মেচিনবিলাক থৈছিলে, সৰু চিনেমাবোৰ আনি পিনি ইয়াত দেখাইছিলেহি। কিমান ভাল লাগিছিলে, নামৰূপখন কিমান সুন্দৰ হৈছিলে, কিমান আগবাঢ়ি যোৱা আছিলে নামৰূপখন। এতিয়া কি হ'ল আপোনালোকে ক্লাব ঘৰবিলাক চাওকচোন। এইবিলাক এই জুবিন দাৰ অহা মঞ্চটো ওপৰতে মই উঠি মই ভিডিঅ' কৰি আছোঁ, আপোনালোকক দেখাই দিছোঁ দেই। ঠিক আছে, মই এতিয়া দাদা এজন আছে, দাদাজনে অকণমান ক'ব, তাৰপৰাই ভিডিঅ'টো শেষ কৰিম। আমাৰ সন্মানীয় ককাইদেউ এই ৰংমন সাংস্কৃতিক বিষয় লৈ অকণমান ক'ব, কাৰণ আমাৰ ৰংমন সাংস্কৃতিক আমাৰ যিটো বিহু টীম আছিলে, এই আমাৰ দাদাজনে, এই ককাইদেৱে টিমটো আমাক
একদম প্ৰথমৰ পৰা লাষ্টলৈকে দাদাই লাগি আছিলে আৰু গছপুলি ৰোৱাটো আমাৰ দাদাই হয় ৰংমন সাংস্কৃতিক শিক্ষা বিকাশ কেন্দ্ৰৰ টিমটো এতিয়া মই দাদাক সাক্ষাৎ পালোঁ দাদাক সাক্ষাৎ পাই পিনি মই দাদাক ৰংমন সাংস্কৃতিক শিক্ষা বিকাশ কেন্দ্ৰৰ বিষয়লৈ অকণমান ক'বলৈ দিছোঁ থুলমূলীয়াকৈ আপোনালোকে শুনিব দেই দাদা কওক ধন্যবাদ ভাইটি জগত গগৈ প্ৰকৃততে বহুত বছৰ প্ৰায় 20-25 বছৰ আগৰ কিছুমান কথা ৰোমন্থন কৰিবৰ কাৰণে সুবিধা দিয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ এটা কথা বিশেষ এই ফাৰ্টিলাইজাৰ ক্লাবত ভালেখিনি কথা লুকাই আছে ইতিমধ্যে কৈ গৈছে তেওঁ যে জুবিন গাৰ্গৰ পৰা আদি কৰি অন্যান্য কথাবিলাক কৈ গৈছে কিন্তু তাৰ মাজতো এটা কথা আমি নিজে কৰি থকা এটা সামান্য কামৰ বিষয়ে মই ক'বলৈ গৈছোঁ আজি 20-25 বছৰ আগতে আমি এটা কথা চিন্তা কৰিছোঁ যে নাওৰূপৰ অঞ্চলত আমি বিশেষকৈ বিহুৰ লগত জড়িত কিছুমান কথা মই আগুৱাই নিব লাগিব তাত বিশেষকৈ আছিল যে ল'ৰা ছোৱালীবিলাকক কেনেকৈ ঢোল বজাব লাগে পেঁপা বজাব লাগে বাঁহী বজাব লাগে এই প্ৰশিক্ষণৰ কিছু এটা প্ৰয়োজনীয় কথা আমি অনুভৱ কৰিলোঁ লগে লগে আৰু অন্যান্য শিক্ষা বিষয়েও কিছু অলপ চিন্তা চৰ্চা তেনেকৈ কৰিছিলোঁ সেই আমি মানসেৰে আমি এটা ৰংমন সাংস্কৃতিক বিকাশ কেন্দ্ৰ বুলি এটা অনুষ্ঠান আমি গঠন কৰিছিলোঁ গঠন কৰাৰ পিছত তেতিয়া চিন্তা চৰ্চা কৰিলোঁ যে প্ৰকৃততে ক'ত স্থানটো ক'ত ল'ম আমি কোন ঠাইত যদিও প্ৰশিক্ষণ দিওঁ কোন ঠাইত আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিম তেনেদৰে চিন্তা কৰি আমি এই ষ্টাফ ক্লাবটোৰ পিছফালৰ অংশটোকে আমি বাছি দিলোঁ ইয়াত এটা আমি ঘৰ পাইছিলোঁ ঘৰত বিশেষ ব্যৱহাৰ হোৱা নাছিলে তথাপিতো আমি উপযুক্ত কৰি ইয়াক আমি ঢোল বাদ্য বা ইত্যাদি এইবিলাক প্ৰশিক্ষণৰ যিখিনি সা সৰঞ্জাম আছে তাত ৰাখিছিলোঁ আৰু এই মঞ্চখনত আমি খোলাভাৱে প্ৰথমতে আমি বিহু নাচ শিকাইছিলোঁ বিহু ঢোল আৰু পেঁপা ইত্যাদি এনেকুৱা বাঁহী ইত্যাদি সেইবিলাক শিকিবৰ কাৰণে আমাৰ বহুত আমি প্ৰশিক্ষক গোটাই লৈছিলোঁ স্থানীয়ভাৱে আমি এটা কথা ভাল পাওঁ যে নাওৰূপত আমাৰ যথেষ্টখিনি সকলো দিশতে প্ৰশিক্ষণ দিব পৰা ব্যক্তি আছিল যেতিয়া আমি ঢোল বাদকৰ বিচাৰিছিলোঁ তেতিয়া আমি পাইছিলোঁ ইয়াত ওচৰতে আমাৰ বদন চাংমাইদেৱ মণ্টু দত্তহেঁত বা সেইসকল যিসকল আজি এনেকৈ বহুত ব্যক্তিক আমি লগ পাইছিলোঁ যিসকলে অতি সুন্দৰ পাৰদৰ্শিতা তেখেতসকলৰ আছিল আৰু ল'ৰা ছোৱালীবিলাকক সন্ধিয়া সময়ত ধুনীয়াকৈ শিকাই যায় আমি ইয়াত চায়ো ভাল লাগে ল'ৰা ছোৱালীও প্ৰকৃততে উপকৃত হৈছিলে কেইবাবছৰ ধৰি আমি যেতিয়া এই বাদ্যত মানে যেতিয়া আমি জড়িত হৈ আছিলোঁ তাৰ লগে লগে আমি পেঁপা বাঁহী ইত্যাদিৰ লগতো জড়িত হৈছিলোঁ বিভিন্নজনে আহি আমাক ইয়াত সহায় কৰিছিলে গতিকে এই আপাহতে মই ভাবোঁ আজি বহুত বছৰ হ'ল তথাপিতো এই আপাহতে মই তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু হয়তো কোনোবা নাওৰূপত আছে বা হয়তো এই সংসাৰত বা ইহলীলাত সম্বৰণ কৰা বহুতো লোক আছে সকলোকে স্মৰণ কৰিছোঁ আজিৰ তাৰিখত গতিকে এনেকুৱা কৰা মেলাৰ পিছত বিশেষকৈ তাৰপিছত আমি ওচৰ পাজৰ যিবিলাক বিহু ফাংচন আছে তাত এটা দল সুন্দৰকৈ আমি দল তৈয়াৰ কৰিছিলোঁ আমাৰ জগত গুৰুদেৱো ঢুলীয়া হিচাপে আছিল দল তৈয়াৰ কৰি আমি বিভেভ চেলৰ এই মঞ্চখনত তেতিয়া অতি ডাঙৰ মঞ্চ আছিল তথাপিতো ছেকেণ্ড প্ৰাইজ পাবলৈ এটা বছৰত আমি সক্ষম হ'লোঁ তাৰ বাহিৰে আমি থাৰ্মেল নিগাম বা নাওৰূপ অঞ্চলত এইবিলাকত প্ৰথম প্ৰাইজে আমি পাইছিলোঁ অতি সুন্দৰ হৈছিলে সাংস্কৃতিক ৰংমন সাংস্কৃতিক দলটো অতি ভাল হৈছিল আৰু বিহু দলটোৰ প্ৰতি চবে সকলো দিশত মানে নামি আছিল গতিকে এইখিনি আছিল তাৰ লগে লগে আমি এটা কথা আজিৰ তাৰিখত এটা গৌৰৱ কৰোঁ যে আমি দেখোঁ বহুত ইয়াত ঢুলীয়া আজিৰ তাৰিখত নাওৰূপত আছে সেইবিলাক এটা সময়ত আমাৰ এই মঞ্চখনতে ঢোল বজাইছিল তেওঁবিলাকক প্ৰশিক্ষণ লৈছিলে প্ৰশিক্ষণ লৈ তেওঁবিলাকৰ সময়ত এইখিনি নিশ্চয় নিজৰ পৰিচয় আজিৰ তাৰিখত ঢুলীয়া হিচাপে দাঙি ধৰিব পাৰিছে আৰু আমিও কেতিয়াবা ভাল লাগে দেখি পেলাই যে এটা সময়ত এই ৰংমন সাংস্কৃতিক কেন্দ্ৰৰ অধীনতে ইয়াত ঢোলৰ প্ৰশিক্ষণ লৈছিলে ভাল লাগিছিল সৰু তেতিয়া ল'ৰা আছিল চেমনীয়া বয়সৰ ল'ৰা আছিল আৰু যি হয়তো তেওঁবিলাকে ডাঙৰ হৈ বা বিভিন্ন ধৰণে তেওঁবিলাকে নিজৰ কাম কাজ কৰি আছে এইখিনি ভাল লাগিল লগে লগে পেঁপা বাঁহী সকলোতে যথেষ্টখিনি উন্নত আছিল আৰু এটা কথা ভাল লাগিছিলে আমি আমাৰ যিখন যি সমিতি আছিল সমিতিখনে আমি এটা কথা পাতিছিলোঁ যে প্ৰত্যেকে আমি ঢোল ক'ত পাম বাঁহী ক'ত পাম পেঁপা ক'ত পাম এই দিশত আমি বহুতো বাৰ ডনেশ্যন কৰি পেলাই ঢোলবিলাক লৈছিলোঁ তাৰপিছতো আমি যেতিয়া হুঁচৰি গাই বছৰেকৰ পিছত বা মূৰত আমি হুঁচৰি গাই যেতিয়া ভোজ খাবলৈ লওঁ প্ৰত্যেকে তেতিয়া কৈছিল যে আমি এই যিখিনি আমাৰ দুপইচা উঠিছে ক'ৰবাত হুঁচৰি গাই এই পইচাখিনি ভোজ খোৱাত ব্যৱহাৰ কৰিব নালাগে প্ৰত্যেকে 10 টকা
প্ৰত্যেকে 10 টকা দি এটা ফাণ্ড গোটাইছিলোঁ আৰু সেইকেইটাই নিৰামিষ হওক বা যেনেকৈ নহওক এই 10 টকা সংগ্ৰহ কৰি যিটো এটা পৰিমাণ হৈছিল পইচা গোট খাইছিলে তাৰ যোগেদি আমি ভোজ খাইছিলোঁ আৰু ইয়াত বচা সেইবিলাক যিবিলাক পইচা ৰাহি হৈছিলে ৰাহি হোৱা টকাখিনি আমি নিশ্চয় সাংস্কৃতিক কেন্দ্ৰটোত বিভিন্ন ধৰণৰ পেঁপা বাঁহী বা ঢোল এনেকুৱা কিনিছিলোঁ আৰু লগে লগে আমি বহুতক ড্ৰেছ দিছিলোঁ ড্ৰেছ যিবিলাক এটা বিহুৰ দলটোৰ প্ৰকৃততে হুঁচৰিৰ কাৰণে এটা ড্ৰেছ লাগে এইবিলাকো কিনি দিছিলোঁ গতিকে সেই সময়ত চলিলে তাৰপিছত সময় বাগৰাৰ পিছত বহুত চাকৰি তাকৰি ক'ৰবাত পালে বা আঁতৰি গ'ল আঁতৰি যোৱাৰ পিছত দলটো বিশেষভাৱে আমি চলাই যাব নোৱাৰিলোঁ কিন্তু এটা কথা আশা কৰোঁ নাওৰ ওপৰত এনেকুৱা সাংস্কৃতিক এটা কেন্দ্ৰ এটা হোৱাটো অতি এটা প্ৰয়োজন হয়তো এতিয়া আছে কিন্তু আৰু বহলভাৱে মানে এনেকুৱা এটা লক্ষ্য উদ্দেশ্য লৈ আগুৱাই গ'লে নিশ্চয় আমি পুৰণা কথাখিনি স্মৰণ কৰি ইয়াৰ লগত সহযোগ কৰি অলপ ভাল লাগিব বুলি ভাবিছোঁ শুনিলে আপোনালোকে কথাখিনি আমাৰ কোৱাইদেৱে বহুত সুন্দৰভাৱে কথাখিনি ক'লে বিহু বিষয়লৈ ক'লে আৰু নাচা বিষয়লৈ ক'লে পেঁপা বিষয়লৈ ক'লে গোটেই কথাখিনিয়ে অৱগত কৰিলে আপোনালোকৰ আগত খুব ধুনীয়াকৈ আৰু মই যিমানখিনি পাৰিছোঁ আপোনালোকক দিছোঁ আৰু দাদাও যিখিনি অতীতৰ পৰা লাগি আছিলে বিহু টীমটো দাদাই গঠন কৰা দাদাৰ লগতে আমি বহুত মঞ্চত বিহু কৰিলোঁ নাচিলোঁ ফূৰ্তি কৰিলোঁ আমি সেইখিনি অতীতৰ কথাখিনি মনলৈ আনি দাদালৈ মই বহুত বহুত ধন্যবাদ দিছোঁ আৰু ধন্যবাদ থাকিল দাদাই যাতে আৰু এনেকুৱা কাম কিছুমান কৰি যাবলৈ মোৰ ফালৰ পৰা মই আশীৰ্বাদ দিছোঁ বেছি নকৰোঁ বেছি দীঘল নকৰোঁ ধন্যবাদ জয় আই অসম